কৃষ্ণ জয়গুৰু শংকৰ। আমি আজি অসম কণ্ঠৰ তৰফৰ পৰা আহি উপস্থিত হৈছোঁহি আহোম সম্প্ৰদায়ৰ এগৰাকী আইৰ গৃহত, যি ধৰ্ম, সাহিত্য, সংস্কৃতি, আধ্যাত্মিক দিশৰ লগত জড়িত হৈ নিজৰ ঘৰখন, সমাজখনক নেতৃত্ব দিয়াৰ লগতে ঘৰুৱাভাৱে স্বাৱলম্বিতাৰ নিদৰ্শনেৰে বিশ্বৰ বহু পৰ্যটকৰ পৰিচিত তথা কাজিৰঙাত কাজী মহিলা হিচাপে খ্যাত। জয়গুৰু শংকৰ। জৰিয়তে আমি অসম কণ্ঠৰ সমূহ দৰ্শকলৈ ভক্তিপূৰ্ণ সেৱা সৈতে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি আজি উপস্থিত হৈছোঁ এগৰাকী কাজী মহিলাৰ গৃহত। আপোনালোকে জানে কাজিৰঙাৰ এক ভিতৰুৱা অঞ্চল। কাজিৰঙা হৈছে বিশ্বৰ মানচিত্ৰত বোকাখাতক জিলিকাই ৰখা ৰাষ্ট্ৰীয় উদ্যান। সেই তেনে এক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত আজি আমি অসম কণ্ঠৰ তৰফৰ পৰা উপস্থিত হৈছোঁ। আটাইখিনি উদ্দেশ্য বিষয় আমি সামৰি লৈ যাম। আমাৰ ইয়াত উপস্থিত হোৱাৰ অসম কণ্ঠৰ তৰফৰ পৰা উপস্থিত হোৱা লক্ষ্য আৰু উদ্দেশ্য বিষয় কি সেইখিনি আমি আপোনালোকক অৱগত কৰিম। আমাৰ আজিৰ অসম কণ্ঠৰ অতিথি হৈছে শ্ৰীযুতা ৰূপজ্যোতি শইকীয়া গগৈ। আমি প্ৰথমতে শ্ৰীযুতা ৰূপজ্যোতি শইকীয়া গগৈক আন্তৰিক স্বাগতম জনাইছোঁ। এয়া হৈছে শ্ৰীযুতা ৰূপজ্যোতি শইকীয়া গগৈ। কৃষ্ণ কৃষ্ণ। ৰূপজ্যোতি শইকীয়া গগৈকে আমি অসম কণ্ঠৰ দৰ্শকলৈ অকণমান সেৱা জনাবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ জয়গুৰু শংকৰ। জয়তে অসম কণ্ঠৰ সমূহ দৰ্শক তথা সদৌ অসমবাসী ৰাইজলৈ আমাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সেৱক, যি নিজৰ ঘৰখনৰ লগতে সমাজখন, জাতিটোৰ কাৰণে কাম কৰি আহিছে নিৰৱচ্ছিন্নভাৱে। তেখেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু আৰু আইমাতৃ কল্যাণ শাখা সমিতিৰ এগৰাকী সদস্য আছিলে আৰু সাহিত্য শাখাৰ আলোচনীৰো সদস্য আছিলে, নহয় প্ৰাক্তন। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত জিলা শাখা, আপোনালোকে জানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বোকাখাত জিলা শাখাই 31 নং জিলা শাখা হিচাপে 1992 চনত আত্মপ্ৰকাশ কৰিছিলে। আৰু সেইখন জিলা শাখাৰ তেখেত আছিলে প্ৰাক্তন সংস্কৃতি শাখাৰ সম্পাদিকা, সভানেত্ৰী আৰু বিভিন্ন দায়িত্ব পালন কৰি আহিছে। আৰু তেখেত আছিলে গায়ন বিশাৰদ। তেখেতৰ আৰু কিছুমান পৰিচয় আছে, যিবিলাক পৰিচয় তেখেতৰ নিজৰ বক্তব্যৰ পৰাই গম পোৱা যাব। তেখেতে ঘৰতে এভাগ কাজিৰঙা হাব নামেৰে এভাগী উদ্যোগ আৰম্ভ কৰিছে। সেই উদ্যোগৰ বিষয়ে তেখেতৰ পৰা আমি জানিম। বিভিন্ন কথাখিনি আমি তেখেতৰ পৰা উলিয়াবলৈ যত্ন কৰিম। তেখেত এগৰাকী, আমি কৈছোৱেই যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সেৱক। আমি ৰূপজ্যোতি শইকীয়া গগৈৰ পৰা প্ৰথমতে জানিব খুজিছোঁ পবিত্ৰ অসম ভূমিত আৱিৰ্ভাৱ হোৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা, সেই পৰম গুৰুজনাৰ পৰম অমূল্য নামেৰে নামাংকিত শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু পৰিচালিত নানা বাধা বিঘিনি, ঘাট প্ৰতিঘাত, কুৎসা ৰটনা সংঘাতৰ মাজেদি শ্ৰীমন্ত শংকৰদেৱ সংঘই অকণো বিচলিত নোহোৱাকৈ আজি লক্ষ লক্ষ ভকতৰ হৃদয় জিনিব পাৰিছে আৰু লক্ষ লক্ষ ভকতৰ সমাগমেৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহ অসম ভূমিত উত্তৰ পূব ভাৰতত অনুষ্ঠিত কৰি আহিছে। ইয়াৰ মূল কথাটো আমি ৰূপজ্যোতি শইকীয়া গগৈৰ পৰা যদি জানিব খোজো, আপুনি কি বুলি ভাবে কওকচোন। কৃষ্ণ, ধন্যবাদ জনাইছোঁ। প্ৰথমতে আপোনালৈ ধন্যবাদ। অসম কণ্ঠৰ সমূহ দৰ্শকলৈ মোৰ ভক্তিপূৰ্ণ সেৱা জনাই প্ৰথমতেই এভাগী প্ৰাৰ্থনাৰে আৰম্ভ কৰিব খুজিছোঁ। তুমি সত্যব্ৰত মুখ্যৰ সাধন, সৰ্বকালে থাকা স্বামী, যত পঞ্চভূত তোমাতে উপজয়, তুমি সৰ্ব অন্তৰ্যামী, সৃষ্টিৰ অন্তত তুমি মাত্ৰ থাকা, সমতাক প্ৰৱৰ্তাই তোমাৰ চৰণে পহিলো শৰণে, তুমি বিনে গতি নাই, তুমি বিনে গতি নাই। কৃষ্ণ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পৰম গুৰুজনাৰ ধৰ্মাদৰ্শৰ ভেটিত গঢ় লৈ উঠা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সেৱিকা হিচাপে সদায় গৌৰৱ অনুভৱ কৰি আহিছোঁ। এয়া মোৰ পৰম সৌভাগ্য, কোটি কোটি পুৰুষৰ ভাগ্য বুলি কোৱা হয় যে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই
যি ধৰ্ম প্ৰৱৰ্তন কৰিলে এয়া বিশ্ববাসীৰ কাৰণেই অনুকৰণীয় কাৰণ উবানৰ লোক হৰি ভজিউক বুলি এই আহ্বান জনাইছে গুৰুজনাই আৰু তেনেকুৱা ধৰ্মাদৰ্শত গঢ়ি উঠা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে এটা জাতীয় ধৰ্মীয় সামাজিক সাংস্কৃতিক এটা অৰ্থনৈতিক অনুষ্ঠানৰ এগৰাকী সংগী হিচাপে সদায় গৌৰৱ অনুভৱ কৰি আহিছো সেৱক হিচাপে সদায় গৌৰৱ অনুভৱ কৰি আহিছো আৰু এই অনুষ্ঠানটোৰ সেৱা কৰি যাবলৈ প্ৰভু ভগৱন্তই সদায় আমাক শক্তি ভক্তিৰ পাত্ৰ কৰক তাকে কামনা কৰিছো এতিয়া কথা হ'ল কি তেখেত এগৰাকী সঁচাকৈ সেৱক আৰু এই সেৱাৰ জৰিয়তে তেখেতে যিখিনি সেৱা আগবঢ়াই আছে এতিয়া আমাৰ প্ৰশ্নটো হৈছে আমি আলোচনাৰ আজি মূল বিষয়টো হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ সুবৃহৎ জাতীয় অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে এছিয়া মহাদেশৰ ভিতৰত গতিকে সেই এছিয়া মহাদেশৰ ভিতৰত এটা শৃংখলিত সুসংবদ্ধ অনুষ্ঠান সেই অনুষ্ঠানটো কি মূল মন্ত্ৰ আছে ইয়াৰ ভিতৰত ইমান সুন্দৰকৈ যে পৰিচালিত হৈ আছে কি আছে ইয়াৰ মূল কথাটো আচলতে মই কথাখিনি ক'বলৈ মোৰ ইমান মানে সীমিত জ্ঞান তথাপিও সকলোৱে জানে যে গুৰুজনাই ৰচনা কৰি থৈ যোৱা যে কিৰাত কছাৰী খাচী গাৰু মিৰি জগন কংক গোৱাল অসম মুলুক ধোবা যে তুলুক পোৱা চংলেছো চন্দাল অৰ্থাৎ এই সকলো জাতিক একত্ৰিত কৰি শংকৰদেৱ গুৰুজনা আৰু তেওঁৰ প্ৰপন্ন শিষ্য মাধৱদেৱে এখন বৰ্ণহীন বৈষম্যহীন এটা সুশৃংখলিত সমাজ ব্যৱস্থা এই সুশৃংখলিত সমাজ ব্যৱস্থাৰ কাৰণে যি ধৰ্ম প্ৰৱৰ্তন কৰিলে সেই ধৰ্মক সাৰোগত কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ সদায় আগবাঢ়ি গৈছে আৰু ই অপ্ৰতিৰোধ্য হিচাপে আগবাঢ়ি যাব গতিকে এই ধৰ্ম যিসকলে অন্তঃকৰণেৰে গ্ৰহণ কৰিছে কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কিছু নিজা ৰীতি নীতি আছে কাৰণ সেয়াও গঠন হৈছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্মৰ পৰাহে এক শৰণ হৰিনাম ধৰ্মৰ পৰাহে গতিকে পাদটিকাত শ্ৰীমদ ভাগৱত ইংৰাজীলৈ অনুবাদ কৰোঁতে এগৰাকী মহান পণ্ডিতে লিখিছিলে ইংৰাজীত কৈছিলে যে আই ৱাজ বৰ্ন ইন মাই ডাৰ্কেষ্ট ইগনৰেঞ্চ এণ্ড মাই স্পিৰিচুৱেল মাষ্টাৰ অপেণ্ড মাই আইজ উইথ দ্য টৰ্চ অফ নলেজ অৰ্থাৎ অজ্ঞানতাৰ ঘোৰ অন্ধকাৰত মোৰ জন্ম হৈছিল আমি মানৱ জাতি অজ্ঞানতাৰ ঘোৰ অন্ধকাৰতে জন্ম হওঁ কিন্তু পৰম পিতা ঈশ্বৰে জ্ঞানৰ পোহৰেৰে আমাৰ অন্ধ চকু মুকলাই দিলে আৰু সেই যে আমি পৰম সত্যক যে আমি জানিবলৈ এটা পথ পালো সেয়া আমাৰ গুৰুজনাই পথ প্ৰদৰ্শক কৃষ্ণ কৃষ্ণ সুন্দৰ আচলতে সেইখিনি কথা মহাপুৰুষ গুৰুজনাৰ যি ধৰ্ম দৰ্শন সাহিত্য সংস্কৃতি মানৱ জাতি কল্যাণৰ বাবে দি থৈ গৈছে সেই কথাখিনিকে সেই আধ্যাত্মিক দৰ্শনেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ পৰিচালিত সেইকাৰণে এছিয়া মহাদেশৰ ভিতৰত এক সুবৃহৎ জাতীয় অনুষ্ঠান সেই জাতীয় অনুষ্ঠানটো পৰিচালনা হ'বৰ বাবে নিশ্চয় কিছুমান নীতি নিৰ্দেশনা আছে নিয়ম ৰচনা কৰি লৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই নিয়মখিনি সেই যি সংবিধান বুলি কোৱা হয় সেই সংবিধানখন আচলতে এখন সংবিধান বুলি কোৱা হৈছে সংবিধানত 4খন হাতপুথি আছে নিশ্চয় নহয় সেই 4খন হাতপুথিৰ বেলেগ বেলেগ কথা আছে তাতে যেনে ধৰক সংবিধানখন প্ৰথমতে এটা সংগঠন পৰিচালিত হ'বৰ বাবে যিখিনি নীতি নিৰ্দেশাৱলী থাকিব লাগে সেই কথাখিনি আৰু তাতে বিবাহ পদ্ধতি প্ৰসং প্ৰণালী অখোজ পদ্ধতি এই 4টা বিভাগ আছে বুলি আমি জানো সেই 4টা বিষয়ৰ মূল কথাখিনি অকমান যদি আপোনাৰ পৰা চমুকে জানিব পাৰো কৃষ্ণ আমাৰ দৰ্শকসকলে জানিব পাৰিব কৃষ্ণ কৃষ্ণ মই ইতিমধ্যে কৈছে আচলতে উপদেশ দিব পৰাকৈ আমাৰ ইমান জ্ঞান হোৱা নাই তথাপিও মই যেতিয়া সংঘবদ্ধ হৈছিলো আজিৰ পৰা 30 বছৰ আগতে এইটো এটা যাত্ৰা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্মক জানিবৰ কাৰণে তেখেতৰ ধৰ্মাদৰ্শৰ প্ৰতি অনুৰাগ থকাৰ কাৰণে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুগত হৈছিলো গতিকে এই শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ ভেটিত যি 4 পুথি ৰচিত হৈছে যি 4 পুথি প্ৰণয়ন কৰা হৈছে সংবিধান অখোজ পদ্ধতি বিবাহ পদ্ধতি আৰু প্ৰসং প্ৰণালী এই 4 পুথি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিজন সংগী গৃহস্থীৰ ঘৰত আছে তেওঁলোকে সেইখিনি অধ্যয়ন কৰিছে জানি শুনি এই ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছে আৰু
আমাৰ কি হৈছে বিভিন্ন ৰীতি নীতি সকলো ধৰ্মত আছে আজি ভাৰতবৰ্ষৰ বিভিন্ন ধৰ্মলৈকে আমি যদি চাওঁ শিখ হওক জৈন ধৰ্ম হওক ইছলাম ধৰ্ম হওক বা খ্ৰীষ্টান ধৰ্মই হওক সকলো ধৰ্মৰ নিজা নিজা ৰীতি নীতি আছে তেনেকৈ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যে 15-16 শতিকাতে ইমান সুন্দৰ এটা ধৰ্ম প্ৰৱৰ্তন কৰিলে আৰু সেই ধৰ্মৰ ওপৰত গৱেষণা কৰা বিদগ্ধ পণ্ডিতসকল যিসকলে সাহিত্য সংস্কৃতিৰ অহৰহ অধ্যয়ন কৰি আছে চৰ্চা কৰি আছে তেওঁলোকে এটা সিদ্ধান্তত উপনীত হৈহে বাকি এটা নীতি প্ৰৱৰ্তন কৰি আমাৰ সংবিধান প্ৰণয়ন কৰা হৈছে আৰু আপুনি প্ৰথমতে কৈছে যে ভাৰতবৰ্ষখন এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু ইয়াত প্ৰতিটো ধৰ্মই ধৰ্ম প্ৰচাৰৰ তেওঁলোকৰ অধিকাৰ আছে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা অনুষ্ঠান হলেও এটা জাতীয় অনুষ্ঠান আৰু অসমীয়া জাতিটোক যেনেকৈ শ্ৰীমন্ত শংকৰদেৱে ধৰ্মৰ জৰিয়তে পথ প্ৰদৰ্শন কৰিছিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি সুশৃংখলিত এটা ব্যৱস্থা এই অসমীয়া জাতিটোক কিন্তু উপহাৰ দিছে আপোনালৈ পুনৰবাৰ আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছো আপোনাৰ কথাখিনি আমাৰ হৃদয়ঙ্গম হৈছে আৰু অসম কণ্ঠ দৰ্শকসকলে নিশ্চয় বুজিব পাৰিছে এতিয়া আমি এটা কথালৈ আহোঁ আপোনাৰ ব্যক্তিগত যিখিনি সাংসাৰিক জীৱন সেইখিনি পৰিচালনা কৰাৰ উপৰিও আপুনি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুকুতে থাকি বিশ্বৰ বুকুলৈকে বিশ্বৰ অতিথিসকলৰ কাৰণে কিছুমান ইয়াৰ পৰা বাৰ্তা কঢ়িয়াই দিয়ে আৰু কিছুমান বস্তু আমি আপোনাৰ ঘৰত দেখিবলৈ পাইছো যিবিলাক কথাৰে যিবিলাক সামগ্ৰীৰ জৰিয়তে আপুনি নিজক পৰিচয় দিয়াৰ লগতে অসমীয়া যি সংস্কৃতি সেইখিনিও আপুনি বিশ্বৰ বুকুলৈকে লৈ যাব পাৰিছে আমাৰ কথা হ'ল কি আপুনি এই যে যিখিনি আমাৰ অসমীয়া কৃষ্টি যিখিনি আমি যদি সুধো ডু ফৰেনাৰ্ছ টেল এবাউট আছামিজ কালচাৰ যদি আমি সুধো তেতিয়া তাৰ উত্তৰটো আপুনি কি বুলি ক'ব পাৰে কওকচোন Yes, of course. They ask me lots of questions. যদি ইংৰাজীত মই কওঁ তেওঁলোকে সকলো কথাই হেসকলক কেনেকৈ বুজাই আপুনি ইংলিছ জানি যাবলৈ বিচাৰে আৰু মই ইংৰাজী ভাষা সাহিত্যৰ ছাত্ৰী আছিলো আৰু সেইকাৰণে মোৰ ইংৰাজী ভাষাটোৰ প্ৰতি খুব আগ্ৰহ আছিলে শিকিবলৈ যত্ন কৰিছিলো আৰু সেইটোৱে চাগে মোক সুবিধা কৰিলে তেওঁলোকৰ লগত ভাৱ বিনিময় কৰাৰ কাৰণে আৰু যেতিয়া বিভিন্ন ৰাষ্ট্ৰৰ পৰা আমাৰ ইয়ালৈ পৰ্যটকসকল আহে আমি প্ৰথমতে কিন্তু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শহে তেওঁলোকক দেখুৱাবলৈ চেষ্টা কৰোঁ যে আমাৰ যে যিটো সংস্কৃতত আমি অতিথি দেৱো ভৱ অৰ্থাৎ অতিথিক দেৱতা জ্ঞান কৰা হয় যেনেকে আমাৰ উপাস্য দেৱতা কৃষ্ণ বা আন ধৰ্মৰ তেনেকে উপাস্য দেৱতা সকলোৰে বেলেগ থাকে আমি যেনেকে বিভিন্ন উপাসনা থলীত মন্দিৰত হওক মছজিদত হওক নিজস্ব ধৰণেৰে তেওঁলোকক উপাসনা কৰোঁ তেনেকৈ আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্মৰ প্ৰতি আমাৰ যি আস্থা বিশ্বাস সেইখিনি কেনেকৈ আমি দেখুৱাওঁ তাকে পৰ্যটকক আমি উপস্থাপন কৰোঁ আৰু প্ৰথমতে আমি ধূপ দীপেৰে আদৰি আনো কাৰণ আমাৰ হুঁচৰি আপোনালোকে জানে বহাগ বিহুত অসমীয়া মানে আমাৰ যিটো জাতীয় উৎসৱ বিহু হুঁচৰি দল যেতিয়া আহে আমি পদূলিৰ পৰা আদৰি আনো প্ৰাৰ্থনা এভাগ আমি তাতে প্ৰাৰ্থনাৰে আদৰি আনো গতিকে সেইটোৱে আমি দেখুৱাব খুজিছো যে পৰ্যটকসকল যেতিয়া প্ৰথম আহে প্ৰশ্ন সেইখিনিতে আৰম্ভ কৰে যে আপোনালোকে কিয় এইটো কৰিছে কিয় আমাক পদূলিৰ পৰা আদৰি নিছে তেতিয়া আমি সেই কথাখিনি ক'বলৈ বিচাৰো যে মই যদি ইংৰাজীত কওঁ যে আমাৰ ইয়ালৈ we have got so many tourists from different parts of the world. People from different religion, different belief. আৰু এটা কথা even some people they don't believe in God. কিছুমান এনেকুৱা মানুহ আহে তেওঁলোকে ধৰ্মবাদী ভগৱান একো বিশ্বাস নকৰে গতিকে তেনেকুৱা মানুহো ইয়ালৈ আহে কিন্তু মই আজি খুব সগৌৰৱে ক'ব পাৰো যে আমি যেতিয়া শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা কওঁ যে ঈশ্বৰ সকলোতে আছে God is in air, God is in water, God is in you, God is in every living being, God is in every non-living thing. তাৰ উদাহৰণটো প্ৰহ্লাদ চৰিত্ৰ আছে যে যিবিলাক জড় পদাৰ্থ তাতো ভগৱান নিহিত হৈ আছে অন্তৰ্নিহিত হৈ আছে সেই কথাখিনি যেতিয়া তেওঁলোকক কওঁ তেওঁলোক অভিভূত হয় তেওঁলোকে কয় ভগৱান আমাৰ মাজত আছে আমিতো এই কথাটো কেতিয়াও ভবা নাই এনেকুৱা এটা ধৰ্মাদৰ্শ আপোনালোকে পালন কৰি আছে তেওঁলোকে কেৱল মাত্ৰ ফটো লয় আৰু জানিব বিচাৰে খুব আপ্লুত হয় আৰু মই আপোনাক
সগৌৰৱে আজি অসম কণ্ঠৰ দৰ্শকক ক'ব খুজিছো যে আমি শংকৰদেৱ গুৰুজনাৰ আদৰ্শেৰে এই অনুষ্ঠানটো আগবঢ়াই দিব খুজিছো। কাজিৰঙা হাট আপোনালোকে গুগলত যদি চাই HAAT লিখিব লাগিব, হাট, কাজিৰঙা হাট। আৰু এই অনুষ্ঠানটোত আমি নিৰামিষ খাদ্যৰো ব্যৱস্থা ৰাখিছো যাতে সকলোৱে আহি এসাঁজ নিৰামিষ আহাৰ গ্ৰহণ কৰিব পাৰে। লগতে আমাৰ থলুৱা উৎপাদিত সামগ্ৰীবোৰৰ বুটিক আছে। গতিকে কাজিৰঙালৈ আহিলে আহিব, কিন্তু ইয়াত কি কথাটো নিহিত হৈ আছে, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কিন্তু প্ৰথম গৰাকী তেওঁ শিপিনী। তেওঁ বৃন্দাবনী বস্ত্ৰ আজি লণ্ডনত আছে। ভাৰত চৰকাৰে ইমান বিচাৰি আছে ভাৰতলৈ আনিবৰ কাৰণে। বৃন্দাবনী বস্ত্ৰ তৈয়াৰ কৰি শংকৰদেৱ মাধৱদেৱ গুৰু দুজনাই আমাৰ কাৰণে আদৰ্শ ৰাখি থৈ গৈছে। পৰৱৰ্তী সময়ত মহাত্মা গান্ধীয়ে এটা যতৰ উপহাৰ দিছে অসমীয়া জাতিটোক যে বিদেশী বস্ত্ৰ পৰিত্যাগ কৰি স্বদেশী বস্ত্ৰ পৰিধান কৰা। গতিকে সেইটো শংকৰদেৱৰ এটা আদৰ্শ। আৰু লগতে আমাৰ শৰীৰটোৰ কাৰণে যিখিনি খাদ্য বস্তু সহজে জিম যাব পৰা আৰু আমাৰ শৰীৰটোৱে গ্ৰহণ কৰিব পৰা সেই খাদ্য বস্তুবোৰ গ্ৰহণ কৰিবৰ কাৰণে গুৰুজনাই কৈছে। গতিকে আমি নিৰামিষ আহাৰ ইয়াত ব্যৱস্থা কৰো। আৰু সেই সাত্বিক আহাৰ মানে ইয়াত বেছি ৰাজসিক বা তামসিক কথাবিলাক নাই। গতিকে সেইখিনিও গুৰুজনাৰ আদৰ্শ। আৰু আমাৰ আস্থাৰ সেইখিনি বিষয়ে আপুনি বিদেশীসকলক কৈছে, সেইখিনি বিদেশীসকলক খুব ইংৰাজীতে বুজাই দিব লাগে। কিন্তু মানে কথাটো এনেকুৱা যে সকলো বিদেশী লোকে যে ইংৰাজী ক'ব পাৰে তেনেকুৱা নহয়। আৰু মই আৰু এটা গৌৰৱ অনুভৱ কৰো যে ফৰাচী ভাষাটোত 2-4টা বাক্য মুখস্থ কৰি লৈছো, শিকি লৈছো। কিন্তু ফ্ৰান্সৰ পৰা যেতিয়া আহে তেওঁলোকক ফৰাচী ক'ব লগা হয়। যে ফ্ৰান্সত যদি মই ফৰাচী ভাষাত যদি নিজৰ নামটো কওঁ je m'appelle ৰূপজ্যোতি এনেকে ক'ব লাগে, মানে মোৰ নাম ৰূপজ্যোতি বা জবিতা কাজিৰঙা, মানে মই কাজিৰঙাত থাকো। এনেকুৱা ধৰণৰ কথাবোৰ ক'লে তেওঁলোকে ৱাও, মানে এগৰাকী গাঁৱলীয়া মহিলা ফৰাচী কৈছে, ইংৰাজী কৈছে, তেওঁলোকে আচৰিত হয়। আৰু মই সদায় সেই গুৰুজনাক শিৰত স্থাপন কৰি বা গুৰুজনাৰ ধৰ্মাদৰ্শক সদায় স্মৰণ কৰি মানে তেওঁৰ যাতে আদৰ্শটো কঢ়িয়াই আনিব পাৰো সেইকাৰণে এই প্ৰচেষ্টাবিলাক কৰি আছো। সঁচাকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘই মহাপুৰুষ দুয়োজনাৰ যিখিনি সৃষ্টি আছে সেইখিনি বিশ্বৰ বুকুলৈকে নিবলৈ যিখিনি চেষ্টা কৰি আছে, তাৰ ভিতৰত কাজিৰঙাৰ এগৰাকী কাজী মহিলাইও চেষ্টা কৰি আছে অসমৰ যিখিনি সংস্কৃতি আৰু মহাপুৰুষ গুৰুজনাৰ যিখিনি অনবদ্য সৃষ্টি, সেই সৃষ্টিৰ ৰাজিৰ মাজেৰে আচলতে সেই পৰ্যটকসকলক আপোনালোকে জানে যে বিশ্বৰ বিভিন্ন দেশৰ পৰা ইয়ালৈ কাজিৰঙালৈ অগণন পৰ্যটক আহে। সেই পৰ্যটকসকলে তেখেতৰ যিখিনি ইয়াত ঘৰুৱা ব্যৱস্থা আছে, সাজপাৰৰ পৰা আপোনালোকে জানে ইয়াতে সাজপাৰ আছে নহয়, সাজপাৰো আছে আৰু বিভিন্ন খাদ্য সম্ভাৰ আছে। সেইবিলাক জুতি ল'বলৈ, সেইবিলাক চাবৰ কাৰণে আহে ইয়াত তেখেতসকলে। আৰু সেইবিলাক জানি শুনি তেতিয়া আমাৰ ৰূপজ্যোতি শইকীয়া গৰাকীয়ে কৈছে যে তেখেতসকলে তেতিয়াহে বুজি পায় সঁচাকৈ যে ভগৱান সকলোৰে হৃদয়ত আছে। সেই কথাখিনি তেখেতে আজি তেখেতসকলকো বুজাইছে। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই যি লক্ষ্যৰ উদ্দেশ্যৰে আগবাঢ়িছে সেই লক্ষ্য উদ্দেশ্যত ৰূপজ্যোতি শইকীয়া গগৈয়ে অৰিহণা আগবঢ়াইছে। গতিকে আমি তেখেতলৈ পুনৰবাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আমি এবাৰ বোম্বে গৈছিলো। বোম্বে যাবলৈ সুযোগ পাওঁতে তেতিয়া কিন্তু মোক নিৰামিষ আহাৰৰ ওপৰত 15 মিনিট সময় কথা ক'বৰ কাৰণে সুযোগ দিছিলে। তেতিয়া মই কৈছিলো যে আমাৰ থলুৱা যিখিনি আহাৰ আছে, যিখিনি প্ৰচুৰ পৰিমাণে ঔষধি গুণ নিহিত হৈ আছে। আজি মানিমুনি আমি খাবলৈ পাহৰিছো বা ভেদাইলতা, মচুন্দৰী ইত্যাদি ধৰণৰ ঔষধি গুণ সম্পন্ন যিবিলাক হাৰ্বছ বুলি কয় ইংৰাজীত, যিবিলাক আছে শাক আছে সেইবিলাক। আৰু মই কেতিয়াবা দেখুৱাওঁ 100 এবিধ শাকৰ বৰ্ণনাও পৰ্যটকক কৰিব লগা হয়। ইমান সুন্দৰ মানে থলুৱা আহাৰৰ সম্ভাৰ আছে যাৰ ঔষধি গুণ বেছি। আজিকালি কি হৈছে আপুনি চাওক, আমিষ আহাৰ খাই যেতিয়া ডাক্তৰে কয় আপুনি আমিষ আহাৰ ত্যাগ কৰক বুলি, তেতিয়াহে আমাৰ চেতনা আহে। কিন্তু তাৰ আগতে যে গুৰুজনাই এই আদৰ্শটো দি থৈ গৈছে, সেই খাদ্য অভ্যাস যদি আমি কৰিব খোজো তেতিয়াহ'লে আমি নিশ্চয় সুস্বাস্থ্যৰে থাকিব পাৰিম। আৰু মহাপুৰুষজনাই দেখুৱাই দি থৈ গৈছে 120 বছৰ যে মানুহে জীয়াই থাকিব পাৰে, সেইখিনিও আদৰ্শ দেখাই থৈ গৈছে। আৰু এটা শেষত প্ৰশ্ন এটা কৰিম যে শ্ৰীমন্ত শংকৰদেৱ সংঘত এনেকুৱাও ব্যৱস্থা আছে যে একেলগে একেটা আসনত বহি সকলোৱে একেলগে আহাৰ গ্ৰহণ কৰিব পাৰে। আৰু ইয়াতে মানে পুৰুষ মহিলা কোনো বিভেদ নাই। পুৰুষে যেনেকে যিকোনো কাম কৰিব পাৰে, ধৰক সেৱা শুশ্ৰূষা
নামঘৰত সোমোৱা, শৰাই সজোৱা, নাম প্ৰসংগ কৰোৱা, এনেকুৱা ব্যৱস্থা শ্ৰীমন্ত শংকৰদেৱ সংঘত মহিলাসকলো কৰে। এই বিষয়ত আপোনাৰ মতামত? শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিটো নীতি নিয়মৰ আঁৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্ম আদৰ্শ, এই কথাটো মই প্ৰথমে কৈছো আৰু বাৰে বাৰে কৈছো যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিজা কোনো নীতি নাই। শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম দৰ্শনৰ ওপৰত যিসকল বিদগ্ধ পণ্ডিতে সদায় গৱেষণা অব্যাহত ৰাখিছে, তাৰ পিছতহে সংবিধানখন প্ৰণয়ন হৈছে। গতিকে এই কথাটোৱে ইয়াকে বুজায় যে একোটা নীতি প্ৰৱৰ্তন কৰিবৰ কাৰণে কিন্তু বহু লোকৰ শ্ৰম আৰু তেওঁলোকৰ অধ্যয়নৰ প্ৰয়োজন আছে আৰু নিহিত হৈ আছে। আৰু সংবিধানখন এক আধ্যাত্মিকভাৱে মানে প্ৰস্তুত আৰু প্ৰণয়ন কৰা হৈছে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘই নিজাকৈ কোনো নীতি প্ৰৱৰ্তন কৰা নাই আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্মতে এইটো, গতিকে সকলো সমান আৰু সেইকাৰণে মহিলাসকলৰ কথাটো কবলৈ যাওঁতে মই এটা ইংৰাজী কথা মনলৈ আহিছে, ফেমিনিজিম অৰ্থাৎ নাৰীবাদ। ফেমিনিজিম কথাটো এনেকুৱা যে অক্সফৰ্ড কম্পেক্ট ডিক্সনাৰীত এই বুলি উল্লেখ আছিলে, ফেমিনিজিম ইজ এ থিয়ৰী অৰ মুভমেণ্ট মানে অন উইমেনছ ৰাইট অন দ্য বেচিছ অফ ছেক্স, অৰ্থাৎ নাৰী পুৰুষৰ সমতাৰ ধাৰণাটোৰ পৰাইহে সাম্যবাদ আৰম্ভ হৈছে। আৰু নাৰীবাদটো সেইখিনিৰ পৰাই আৰম্ভ হৈছে যে নাৰী পুৰুষ সমানে থাকিব পাৰে, সমান অধিকাৰ। আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কিন্তু প্ৰথম গৰাকী প্ৰবক্তা যাৰ দৃষ্টিত নাৰীৰ স্থান সদায় উচ্চ আছিলে আৰু সেইকাৰণে তেওঁ ৰচনাৰাজিত যিমানবিলাক নাৰী চৰিত্ৰ তেওঁ ৰচনা কৰিছে সদায় নাৰীক এক সৌন্দৰ্যৰ প্ৰতীক হিচাপে, নাৰীৰ কমনীয়তা, নাৰীৰ বাকপটুতা, নাৰীৰ বুদ্ধিমত্তা বা নাৰীক বিভিন্ন ধৰণেৰে উপস্থাপন কৰিছে। আৰু নাৰীৰ মৰ্যাদা সুৰক্ষিত কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাই কিন্তু প্ৰচেষ্টা ৰাখিছিলে। সেই কথা আমি গুৰুচৰিতৰ পাতত দেখিবলৈ পাওঁ। ধৰ্মসেৱকিনী নাৰীসকল আমাৰ জ্বলন্ত উদাহৰণ, সেই অধ্যায়বিলাক গুৰুচৰিতত ৰচিত হৈ আছে। গতিকে আমাৰ ধৰ্মটো শ্ৰীমন্ত শংকৰদেৱ সংঘ নতুন বুলি বহুতে ক'ব খোজে, কিন্তু শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মহে শ্ৰীমন্ত শংকৰদেৱ সংঘই পালন কৰি আহিছে যে নাৰী পুৰুষ সকলো সমান আৰু নাৰীক সদায় গুৰুজনাই উচ্চ স্থান দিছে নাৰী মৰ্যাদা অটুট ৰখাৰ কাৰণে। ধন্যবাদ। শ্ৰীমন্ত শংকৰদেৱ সংঘ বিভিন্ন জাতি ধৰ্ম বৰ্ণ কোনো ইয়াতে নাভাবে বা তেনেকুৱা কথা নাই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত বা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলে বাপ বান্ধৱ আই মাতৃ সমস্ত সেৱক সেৱিকাসকলে তেনেকুৱা কোনো কথা নাভাবে। মাত্ৰ তেখেতসকলে সেৱামূলক যি মনোভাৱ, মানৱ কল্যাণৰ অৰ্থে যিখিনি সেৱামূলক মনোভাৱ, যিখিনি আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনসমূহত দেখিবলৈ পায়, এদিন নৰাত শুবলৈ নেপালে, এদিন ভকতৰ সংগ নেপালে তেখেতসকলে সন্তুষ্ট নহয়, তাৰ বাবে এটা বছৰ অপেক্ষা কৰি থাকে নহয়। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি সকলোৱে একোগৰাকী সেৱক বা সেৱিকা তেনেকুৱা এটা অনুষ্ঠানত আমি অংশগ্ৰহণ কৰিবলৈ পাই, তেনেকুৱা এটা অনুষ্ঠানত আমি সেৱক হিচাপে থাকিবলৈ পাই সঁচাকৈ আমি ধন্য নহয়নে? শ্ৰীমন্ত শংকৰদেৱ সংঘ সদায় আগুৱাই যাওক এইখিনিয়ে কামনা কৰিছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰা প্ৰত্যেকটো কাম আপোনালোকে দেখিছে, সাহিত্য সংস্কৃতিৰ লগতে শিক্ষা জগতখন আৰু লগতে নিজকে আত্মনিৰ্ভৰশীল হ'বলৈ ট্ৰিট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি নামেৰে এক বিত্তীয় প্ৰতিষ্ঠানলৈ আগবাঢ়ি আছে আৰু ই ইতিমধ্যে স্বীকৃতি হ'বলৈ আগবাঢ়িছে। গতিকে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত আজি ৰূপজ্যোতি শইকীয়া গগৈৰ ল'ৰাও সেই বিষয়ে অকণমান কওকচোন। ডক্টৰেট হয়। আমাৰ পৰিয়ালটোত মোৰ স্বামী আৰু আমাৰ 2 সন্তান ক্ৰমে দেৱাশিষ আৰু শুভাশিষ। ডাঙৰ ল'ৰাই শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত এতিয়া ডক্টৰেট, তেওঁৰ আৰু মাত্ৰ কেইটামান মাহ বাকী আছে, তাৰপিছতে তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰিব, অধ্যয়ন কৰি আছে। আৰু সৰু ল'ৰাইও তেনেকৈ এতিয়াও অধ্যয়নৰত, যদিও তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে তথাপিও তেওঁ এতিয়া এটা জব কৰি আছে। মানে আমাৰ কাজিৰঙাত বন্যপ্ৰাণী সংৰক্ষণৰ বহু সংস্থা আছে, বহুত বেচৰকাৰী সংস্থা আছে। গতিকে তেওঁলোকৰ দ্বাৰা সমাজৰ প্ৰতি কিবা সেৱা আগবঢ়াব পাৰিব বুলি মোৰ স্বামী আৰু সৰু ল'ৰাই একেলগে একেটা অনুষ্ঠানত
কৰ্মৰত হৈ আছে আৰু ডাঙৰ ল'ৰাই এতিয়া সেয়া ডক্টৰেট কৰি আছে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আৰু আমি গৌৰৱ অনুভৱ কৰোঁ যিখন বিশ্ববিদ্যালয়ৰ কাৰণে আমি প্ৰতিদিনে মাত্ৰ এটকাকৈ থৈ গৈছিলোঁ সেই এটকাকৈ থৈ যোৱা বৰঙণিৰ যেন আমাৰ এটা মানে গৌৰৱ অনুভৱ কৰিছোঁ যে তেনেকুৱা এটা অনুষ্ঠানত আমাৰ নিজৰ সন্তানে শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ পাইছে সৰু ল'ৰাই বায়ন বিশাৰদ কৰিছে তেওঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শংকৰী সংগীত পৰীক্ষা পৰিষদৰ পৰা বায়ন বিশাৰদ কৰিছে আৰু আমিও গায়ন বিশাৰদ সম্পূৰ্ণ কৰিছো কিন্তু জীৱনটো এটা শিকাৰ যাত্ৰা গতিকে আমৰণ আমি শিকি যাব লাগিব মহাত্মা গান্ধীয়ে কৈছে মৃত্যু পৰ্যন্ত শিকিয়ে থাকিব পাৰি নহয় শিক্ষা ল'বই পাৰে গতিকে তেনেকুৱা এটা অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱৰ কথা মনলৈ আহিছে আপুনিও যদি মোৰ লগতে সমানে এই লক্ষ্মীনাথ বেজবৰুৱাই কোৱা এই কবিতাটো কয় বাজক দেৱা বাজক শংখ বাজক মৃদংখ অসম আকৌ উন্নতি পথৰ জয় অসম বুল জয় অসম বুল হয় সেই তেনেকুৱা এটা শ্ৰীমন্ত শংকৰদেৱ সংঘ কৈছে আমাৰ ৰূপজ্যোতি শইকীয়া গগৈয়ে প্ৰত্যেকগৰাকী প্ৰতি ঘৰ গৃহস্থী এটকা এটকা প্ৰতিদিনে আছে আৰু এবছৰ ৩৬৫ টকা দি পেলাই শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছে এনেকুৱা চিন্তাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ আগবাঢ়িছে আৰু সদায় আগুৱাই যাব ইয়াৰ গতি অনিৰুদ্ধ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয়ে আমাৰ সকলোৰে জয় তেনেকুৱা এটা সুসংগঠিত সুশৃংখলিত সুপৰিচালিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত আপোনালোকে দেখিছে হাজাৰ হাজাৰ সেৱক সেৱিকাই সেৱা আগবঢ়ায় আৰু তাত কোনো স্বাৰ্থ জড়িত নাথাকে কেৱল সেৱা মই কেনেকৈ ভকতৰ খোৱা পাতখন মই পেলাওঁ মই কেনেকৈ আগত পেলাওঁ মই কেনেকৈ আগত গিলাচটো দিওঁ মই কেনেকৈ সিদ্ধ আগবঢ়াওঁ সিদ্ধ মই কেনেকৈ বনাওঁ সেই কথাখিনিকে ভাবি থাকে সেৱক সেৱিকাসকলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ প্ৰধান সম্পাদক বৰ্তমানৰ যুটীয়া সম্পাদক সহিতে মুখ্য অধিনায়ক এইসকলৰ যি প্ৰচেষ্টা আমি সঁচাকৈ গৌৰৱান্বিত আৰু সৌভাগ্যৱান তেৰা সমস্তৰ পৰিচালিত ব্যৱস্থাপনাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ আগুৱাই যোৱাক পৰৱৰ্তী সময়ত আমি এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত আমিও যাতে সেৱা আগবঢ়াই থাকিবলৈকে পাওঁ এইখিনি আশাৰে আজি এই মঞ্চৰ পৰাই অসম কণ্ঠৰ সমুখ দৰ্শকলৈ আমি পুনৰবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন কৰিছোঁ আৰু আমাক এইখন সময় দিয়াৰ বাবে শ্ৰীযুতা ৰূপজ্যোতি শইকীয়া গগৈ আহিলে আমি পুনৰবাৰ সেৱা নিবেদন কৰিছোঁ আপোনাৰ কৰ্মময় জীৱন ঘৰুৱা সাংসাৰিক জীৱন আৰু সমাজৰ প্ৰতি যিখিনি দায়বদ্ধ অসমীয়া জাতীয় চেতনা যিখিনি অসমীয়াৰ সংস্কৃতিৰ ক্ষেত্ৰত আপোনাৰ যিখিনি অৱদান সেইখিনি আগুৱাই থাকক আৰু বিশ্বৰ যিসকল বিদেশী পৰ্যটক আহে তেখেতসকলৰ প্ৰতি যিখিনি আপুনি আনুগত্য সহায় আৰু সহযোগিতা আৰু অসমৰ কলা কৃষ্টিসমূহ আপুনি যেনেকৈ প্ৰদৰ্শন কৰি আহিছে সেই ধাৰা অব্যাহত থাকক এইখিনি কামনাৰে আমাৰ আজি এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ কৃষ্ণ